নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি ভিডিঅ'টোত আলোচনা কৰিম অসম চৰকাৰৰ চাকৰি শোণিতপুৰ ডিস্ট্ৰিক্টৰ ফালৰ পৰা কেইটামান গ্ৰেড 3 আৰু কেইটামান গ্ৰেড 4 পোষ্টৰ মুকলি হৈছিল অফলাইনত এপ্লাই হৈছিল আমাৰ শোণিতপুৰ ডিস্ট্ৰিক্টত যিখন অসম চৰকাৰে নতুনকৈ টি গাৰ্ডেন মডেল স্কুল স্থাপিত কৰিছে তাৰ কেইটামান পোষ্ট মুকলি হৈছিল এটা পোষ্ট আছিল জুনিয়ৰ এসিস্টেন্ট গ্ৰেড 3 পোষ্ট আছিল আৰু আনটো পোষ্ট হৈছে MTS মাল্টি টাস্কিং ষ্টাফ গ্ৰেড 3 পোষ্টৰ কাৰণে কোৱালিফিকেশন লাগিছিল আপোনালোকৰ গ্ৰেজুৱেটেড আৰু মিনিমাম 6 মন্থৰ এখন কম্পিউটাৰ ডিপ্লোমা লাগিছিল আৰু গ্ৰেড 4 পোষ্টটো সিম্পল 8 পাস কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিছিল তাতে মই ভিডিঅটো এপ্লাই কৰা ভিডিঅ যেটো অফলাইনত কৰিবলগীয়া হৈছিল কেনেদৰে এপ্লাই কৰিবলৈ ফুল ডিটেইলি এটা ভিডিঅ বনাইছিলো অফলাইন এপ্লাই কৰা ফৰ্মখনৰ ফুল ডিটেইলি কেনেদৰে কৰিব কোড কৰিব পোষ্ট অফিচৰে গোটেইখিনি ডিটেইলি বনাইছিলো ভিডিঅ যথেষ্ট মই এটাতে দেখাই দিছো আপোনালোকক ভিউ বহুতখিনি আহিছিলে বহুতো ল'ৰা ছোৱালীয়ে বহুতো ব্যক্তিয়ে এপ্লাই কৰিলে এতিয়া তেওঁলোকক বহুত কমেন্ট কৰিছে যে দাদা বা স্যাৰ কেনেকৈ আপোনালোকৰ এডমিট কাৰ্ড কেতিয়া আহিব আৰু এডমিট কাৰ্ড আহিলে আমি কেনেকৈ গম পাম তাত আপোনালোকৰ এটা ভিডিঅ লাগে কৈ আছিল কিন্তু যথেষ্ট হেখিনি যেহেতু হেখন অফলাইনৰ ভিডিঅ বিলাকত বহুতে গম নাপায় যদি আপোনালোকে ফৰ্মখন ভালদৰে ঠিক থাকে মই দিয়া মতে এপ্লাই কৰি পঠিছে তেতিয়া হলে নিশ্চয় আপোনালোকৰ এডমিট কাৰ্ড আহিব আৰু ইয়াত নটিফিকেশনখনত কেইটামান আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া দিছিলে মই গোটেইকিটা ফুল ডিটেইলি ডিসকাস কৰি দিম আপোনালোক কাৰ এডমিট আহিব কাৰ নাহিব পাৰে গোটেইখিনি কথা আলোচনা কৰি দিম ভিডিঅটো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে চাইছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়াও মই এনে ধৰণৰ আগলৈ চাকৰি ৰিলেটেড বা গুৰুত্বপূৰ্ণ ভিডিঅসমূহ আপলোড দিলে এটা নটিফিকেশন পাব আৰু ভিডিঅসমূহ কন্টিনিউ চাই থাকিব পাৰিব আৰু এতিয়ালৈ যদি সাবস্ক্ৰাইব কৰিছে আপোনালোকে বহুত ধন্যবাদ আহক এতিয়া আমি কেতিয়ানো এডমিট কাৰ্ড আহিব পাৰে বা কাৰ এডমিট আহিব ফুল ডিটেইলি আলোচনা কৰো এখন মই অফিচিয়েল নটিফিকেশন যেহেতু এপ্লাই কৰোতে প্ৰিন্ট কৰা আছিল মই হাতত লৈ পঢ়ি চালু কাৰ এডমিট কাৰ্ড আহিব আৰু এখনৰ লিংক মই তলৰ ডেসক্ৰিপচনত দি থম আৰু ভিডিঅটোৰ লিংকও আপোনালোকক দি থম হেতু ভিডিঅ গৈ চাই লব যদি চোৱা নাই ইয়াত এক নম্বৰতে কথা লিখিছিল যে আপোনালোকক মোস্ট বি আপোনালোকৰ প্ৰিফাৰেন্স দিছিলে যি লোকেল ক্যান্ডিডেট হয় লোকেল ৰেসিডেন্টৰ হয় যেটো আমাৰ অসমৰ ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিছিল কিন্তু তাত এটা কথা লিখা আছিল যে প্ৰিফাৰেন্স উইল বি give to experience and local resident candidate মানে আপোনাক প্ৰিফাৰেন্স দিব প্ৰথম আপোনালোকৰ প্ৰিফাৰেন্স দিব মানে প্ৰথম আপোনালোকক একচেপ্ট কৰিব ফৰ্মখিনি লোকেল ক্যান্ডিডেট যি শোণিতপুৰ ডিস্ট্ৰিক্টৰ ওচৰ নিজৰ ডিস্ট্ৰিক্টৰ হয় শোণিতপুৰ তেজপুৰ ওচৰৰ ক্যান্ডিডেটখিনি প্ৰথমতে চাব আৰু দুই নম্বৰ অপচন আছিল যে আপোনালোকৰ এক্সপেৰিয়েন্স আপোনালোকৰ এক্সপেৰিয়েন্স আছিল নে নাই যদি এক্সপেৰিয়েন্স সাৰ্টিফিকেট আছিল কম্পিউটাৰ যেহেতু এক্সপেৰিয়েন্স থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিছিল তাৰ উপৰিও পিয়ন MTS পোষ্টৰ কাৰণে আপোনালোকৰ যদি এক্সপেৰিয়েন্সৰ সাৰ্টিফিকেট দিছিলে তেতিয়া আপোনালোকক প্ৰথম প্ৰিফাৰেন্স দিব বুলি কৈছে মানে একচেপ্ট কৰিব ফৰ্মখন তাৰ উপৰিও এই দুটা কিমান দূৰ এটো অফিচিয়েল ৰিক্ৰুটমেন্ট বোৰ্ডে জানিব শোণিতপুৰ ডিস্ট্ৰিক্টৰ জি টি গাৰ্ডেন মডেল স্কুলৰ যেটো ডিস্ট্ৰিক্ট কমিশনাৰ শোণিতপুৰ অফিচৰ দ্বাৰা পোষ্টখিনি ওলাইছিলে সেই শোণিতপুৰ অফিচৰ ৰিক্ৰুটমেন্ট বোৰ্ডে জানিব এটা কাক একচেপ্ট কৰে কাক ৰিজেক্ট কৰে আপোনালোকৰ এতিয়া হেতু আপোনালোকৰ তেওঁলোকেহে জানিব এটো মই এক্স্যাক্টলি কৰিব মই কৈ দিব নোৱাৰিম জাস্ট আপোনালোকৰ মই নটিফিকেশনৰ মতেহে ক'ব পাৰো নটিফিকেশনখন তলৰ ডেসক্ৰিপচনত দি থম আপোনালোকে গৈ ভালদৰে পঢ়ি ল'ব তাত আপোনালোকৰ স্পষ্টকৈ লিখা আছে আপোনালোকৰ সিলেকশন ক্ৰাইটেৰিয়া বি নম্বৰ অপচন এ বি গ্ৰেড 3 ক্ৰাইটেৰিয়া জিআৰ টেবুল 3 বুলি আছে পাৰ্ট 1 আৰু পাৰ্ট 2 আপোনাৰ এক্সাম মাৰ্কখিনি কিমান আহিব ল্যাঙ্গুৱেজ কি ল্যাঙ্গুৱেজে কিমান মাৰ্ক আহিব সিলেবাসটো তলতে লিখা আছে স্পষ্ট প্ৰিফাৰেন্স উইল বি গিভেন টু এক্সপেৰিয়েন্স এণ্ড লোকেল ৰেসিডেন্ট মানে এক নম্বৰ কথা হল আপোনাৰ যিখিনি শোণিতপুৰ ডিস্ট্ৰিক্টৰ মানুহ হয় তেওঁলোকক প্ৰথম প্ৰিফাৰেন্স দিব আৰু দুই নম্বৰ আপোনালোকৰ এডমিট কাৰ্ড প্ৰিফাৰেন্স সিওৰলি আহিব যাৰ এক্সপেৰিয়েন্স আছে মানে যেটো পোষ্টত এপ্লাই কৰিছে আপুনি যদি পিয়ন MTS ত যদি এপ্লাই কৰিছে তেতিয়া MTS ৰ যদি আগত কৰাৰ এক্সপেৰিয়েন্সৰ সাৰ্টিফিকেট যদি দিছে তেওঁলোকৰ নিশ্চয় আহিব 90% 100% চান্স আছে অহাৰ আৰু যাৰ লোকেল ক্যান্ডিডেট তেওঁলোকৰ 100% চান্স আছে যি শোণিতপুৰ ডিস্ট্ৰিক্টৰ হয় এইখিনিয়ে তাৰ উপৰি এটো এটা ৰিক্ৰুটমেন্ট বোৰ্ডে জানিব কাৰ এডমিট কাৰ্ড আহিব কাৰ নাহিব ময়ো যেহেতু এপ্লাই কৰিছিলো আৰু হেতু কি হয় এডমিট কাৰ্ড আহিলেহে গম পাম কল লেটাৰ পঠিয়ালে গম পাম আৰু এটা ইয়াত স্পষ্ট লিখিছিলে যে যদি আপোনালোকৰ ফৰ্মখন গৈ পাইগে যেহেতু এটো অৰ্ডিনাৰি পোষ্ট আপোনাৰ নৰ্মেল পোষ্টত পঠিয়াব লাগিছিল যদি আপোনালোকৰ একচেপ্ট কৰে তেতিয়া আপোনালোকৰ যেটো শোণিতপুৰ ডিস্ট্ৰিক্টৰ অফিচিয়েল ৱেবসাইট আছে
sonitpur.assam.gov.in বুলি আপোনালোকে মাৰিবলৈ কৈছিলে তাত ৰেগুলাৰ ভিজিট কৰি থাকিবলৈ কৈছে মানে ৰেগুলাৰ চাই থাকিবলৈ কৈছে এপ্লাই যেটো 25 এপ্ৰিল তাৰিখে শেষ হৈ গ'ল আপোনালোকে এতিয়া ৰেগুলাৰ নিজৰ মোবাইল ফোনতে চাই থাকিব পাৰে তাত আপোনালোকৰ আপলোড দি দিব যাৰ একচেপ্ট কৰিব কিছুদিনৰ আগতে চৰাইদেউ ডিষ্ট্ৰিক্টৰ গেট 4 পিয়ন আৰু আপোনাৰ চকিদাৰ পোষ্ট কেইটামানৰ এপ্লাই হৈছিলে তাৰ যেটো অফিচিয়েল ৱেবছাইটত দিছিলে মই নিশ্চয় ভিডিঅ' বনাইছিলো মোৰ হোম পেজত আপোনালোকে গৈ চাই ল'ব মই এপ্লাই কৰিছো মোৰ ৰিজেক্ট কৰিলে অভাৰ কোৱালিফিকেশ্যন হোৱাৰ কাৰণে আৰু ইয়াত এটা কথা দিছিলে যে যেটো 8 পাছৰ পোষ্ট হয় তাত আপোনালোকে হাই সেকেন্ডাৰী পাছলৈকেহে একচেপ্ট কৰিব হাই সেকেন্ডাৰীকে যদি বেছি পঢ়ি আপোনালোকে 8 পাছৰ পোষ্টত একচেপ্ট এপ্লাই কৰিছে তেতিয়া আপোনালোকৰ ফৰ্মখন ৰিজেক্ট কৰিব আৰু যিসকলে মেইন ৰিজেক্ট কৰাৰ ৰিজনটো হ'ল এক্সচেঞ্জ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ আপডেট কপিটো যিসকলে দিয়া নাই বা এক্সচেঞ্জৰ কাৰ্ডৰ এপ্লাই কৰা চাৰ্টিফিকেটটো দিয়া নাই তেতিয়াহ'লে আপোনালোকৰ এটো ৰিজেক্ট কৰিব কোনো পধ্যে এখন আপোনালোকৰ এডমিট কাৰ্ড নাহে এতিয়া মেইন কথা হ'ল আপোনালোকৰ খৰচি মাৰি মেইন কথাকেইটা টপিক কেইটা কৰিলো আপোনালোক যদি শোণিতপুৰ ডিষ্ট্ৰিক্টৰ হয় তেতিয়া নিশ্চয় আপোনালোকৰ এডমিট কাৰ্ড আহিব লোকেল ক্যান্ডিডেটক এক নম্বৰতে প্ৰিফাৰেন্স দিব আৰু 2 নম্বৰটো হ'ল আপোনালোকৰ যদি এক্সপেৰিয়েন্স আছিল যেটো পোষ্টত এপ্লাই কৰিছিল তাৰ যদি এক্সপেৰিয়েন্স যদি আছিল সাৰ্টিফিকেট যদি দিছিল তেতিয়া আপোনালোকৰ এডমিট কাৰ্ড আহিব আৰু 3 নম্বৰ কথা হ'ল আপোনাৰ যি সকলে এমপ্লয়মেন্ট এক্সচেঞ্জৰ সাৰ্টিফিকেটখন দিয়া নাই এমপ্লয়মেন্ট এক্সচেঞ্জৰ যেটো ৰেজিষ্টাৰ কাৰ্ডটো দিয়া নাই সাৰ্টিফিকেটটো দিয়া নাই তেওঁলোকৰ এডমিট কাৰ্ড নাহে আৰু যিসকলে দিছে তেওঁলোকৰ আহিব পাৰে এই তিনটাই কথা আৰু তাৰ উপৰিও আৰু এটা কথা হ'ল যেটো 8 পাছ লেভেলৰ পোষ্ট আছে আৰু তাৰ সিস্টেমত আপোনালোকৰ এডমিট কাৰ্ডখন আহিব পাৰে যদি আপোনালোকৰ 8ৰ পাৰ্চেন্টেজটো চাই যেহেতু কেইটামান পোষ্ট আছে আপোনালোকৰ মাল্টি এমটিএছত পোষ্ট আছে 13টা আৰু জুনিয়ৰ এসিস্টেন্টত 13টা পোষ্ট আছে যদি বহুত ফৰ্ম এপ্লাই হৈ যায় 13টা 10 গুণকে মাতিলো আপোনাৰ 330 মিনিমাম 100টা মান ক্যান্ডিডেট মাতিলো আপোনালোকৰ যাৰ পাৰ্চেন্টেজ বেছি আছে পাৰ্চেন্টেজ বেছিছত আপোনালোকৰ একচেপ্ট কৰিব পাৰে ৰিজেক্ট কৰিলো নিশ্চয় আপোনালোকে এই ৱেবছাইটটোতে দি দিব কিহৰ কাৰণে ৰিজেক্ট কৰিছে আৰু কিহৰ কাৰণে একচেপ্ট কৰিছে মই যেতিয়া চেক কৰি থাকি মই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়া লিষ্ট দিয়ে তাৰ ভিডিঅটো বনাই দি মই আপোনালোকে ভিডিঅটো চেনেলটো সাবস্ক্ৰাইব কৰি থলেহে ভিডিঅটো পাব এডমিট কাৰ্ড আহিলেও গম নাপাব নহলে এইখিনিয়ে মই গোটেই কথাখিনি ক্লিয়াৰ কৰিলো কাৰ এডমিট কাৰ্ড আহিব কেনেদৰে আহিব আৰু যদি কিবা ডাউট ৰাখি গল আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিব মই নিশ্চয় জনাবলৈ চেষ্টা কৰিম বহুত কমেন্ট আহিছে 10000 মান প্লাস ভিউ হৈছিল যথেষ্ট যেহেতু অফলাইনৰ ভিডিঅটোত আপোনালোকে এতিয়া নিশ্চয় কথাটো ক্লিয়াৰ হৈ গল কাৰ এডমিট আহিব আৰু কেতিয়া মানে আহিব পাৰে যেহেতু চাই লওক আপোনালোকৰ এতিয়া এপ্লাই হৈ যাব 25 এপ্ৰিল এতিয়া মে হুমাইছে ধৰি লওক মে আজি আপোনালোকৰ 7-8 তাৰিখ মান হৈছে আৰু 10-15 দিনৰ পিছত বা এক মাহৰ পিছত তাতকৈ দেৰিও হ'ব পাৰে আপোনালোকে ৱেবছাইটটো ভিজিট কৰি থাকিলে হ'ল sonitpur.assam.gov.in অফিচিয়েল সাইটটো আপোনালোকে চাই থাকিলে গম পাব যেতিয়া লিষ্ট দিব যাৰ নাম থাকিব বা নিশ্চয় ঘৰলৈ কাগজ পঠিয়াবও পাৰে নাইবা ফোন কৰিও মাতিব পাৰে নাইবা অফিচিয়েল ৱেবছাইটত আপোনালোকক কোন ইন্টাৰভিউ দিনা কোনদিনা এক্সাম হ'ব তাত আপোনালোক ডেটটো দি লিষ্ট বনাব নাম দি দিব পাৰে সেইবোৰতে আপোনালোকৰ এডমিট কাৰ্ড আহিব লাগে মই যিমানখিনি আইডিয়া কৈছো নটিফিকেশনৰ মতে আজি ভিডিঅটো ইমানে আৰু বৰ বেছি দীঘলীয়া কৰি নাথাকো চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আপোনাৰ লগৰ বন্ধু বান্ধৱী যিসকলে এপ্লাই কৰিছিলে তাতো হয়তো খবৰটো গম পাব আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰিব পুনৰবাৰ কৈছো সাবস্ক্ৰাইব কৰিলে মোৰ মটিভেশ্যন বা মোৰ আগলৈ ভিডিঅ'সমূহ আপলোড কৰি যাবৰ কাৰণে আপোনালোকৰ কাৰণে আজি ভিডিঅ'টো ইমানতে ৰখাইছো তলৰ ইনষ্টো আইডিটো দিছো ইনষ্টো আইডিটো আপোনালোকে গৈ ফলো কৰি ল'ব তাতো যথেষ্ট আপডেটখিনি দি থাকোঁ সোনকালে যিমান পাৰো সোনকালে দিবলৈ চেষ্টা কৰোঁ ঘৰখন পৰিয়ালটো সমাজখন তথা দেশখনৰ উন্নতি হকে প্ৰতিটো ক্ষেত্ৰতে কাম কৰি যাওক আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক তাৰেই কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো আপোনালোকে বহুত সাবস্ক্ৰাইব কৰি পেলানি মোক মটিভেশ্যন যোগাই প্ৰায় 5000 অতি কম কৰিলে সাবস্ক্ৰাইব অতি সোনকালে 10000 কৰি দিয়ক নেক্সট আকৌ ভিউ দিব খালি মিনিমাম 100টা মানে ভিউ হয় একো নাই বা এটা ভিউ হলে 100টা ভিউ হলে কোনো কথা নাই যদি 2টা 4টা 10টা লৰাও যদি উপকাৰ হৈছে মোৰ চেনেলটো বা হেতুৱে মই মনত শান্তি লাভ কৰো আৰু মই যাতে 100টাই যদি চাই 10টা লৰা হলেও উপকাৰ হয় কোনোবা এটাই হলেও যদি মোৰ চেনেলটো বা চাকৰি পায় তেওঁ পৰিয়ালৰ 10টা মানুহ উদ্ধাৰ হ'ব বুলি মই ভাবো 10টা মানুহৰ উন্নতি হ'ব পৰিয়ালটো আৰু দেশখন এনেকৈ প্ৰতিটো ঘৰৰ যদি 10টা চাকৰি পায় 10টা মানুহৰ কিবা এটা জীৱনত আগবাঢ়িবলৈ সুবিধা হয় চাকৰি এটা যিখন যিসকল দুখীয়া মধ্যবিত্ত অতিকে দৰিদ্ৰ পৰিয়ালৰ ল'ৰা ছোৱালী আছে সেইটোৱে মোৰ উদ্দেশ্য মই নিজেও যেহেতু চাকৰিৰ কাৰণে লাগি আছো আপোনালোকো মই যিখিনি জানো জনাই যাবলৈ চেষ্টা কৰিছো আপোনালোকো জানে আপোনালোকতকৈ অলপ ধৰি লওক মই বেছি জানো সেই জোখতকৈ আপোনালোকে নজনা কথাটো জানো সেইটোৱে জনাবলৈ চেষ্টা কৰিছো বেলেগ উদ্দেশ্য একো নাই মোৰ চেনেলটো
নেক্সট আকৌ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে আজিৰ ভিডিঅ'টো ইমানতে ৰখাইছোঁ। ভিডিঅ'টো পুনৰবাৰ কৰিছোঁ, আপোনাৰ যিমান লগৰ বন্ধু বান্ধৱী আছে সকলোকে শ্বেয়াৰ কৰি দিব যিসকলে এই পোষ্টত এপ্লাই কৰিছিলে। এডমিট কাৰ্ডৰ কনফিউজন লাগি আছে, এই ভিডিঅ'টো চোৱাৰ পিছত তেওঁলোকৰ কনফিউজনখিনি দূৰ হ'ব। ইনষ্টোটো আপোনাৰ ইনষ্টো আইডিটো তলৰ ডেছক্ৰিপশ্যনত দি থ'ম। ইয়াৰ আগৰ এপ্লাই কৰা ভিডিঅ'টো ডেছক্ৰিপশ্যনত দি থ'ম, আপোনালোকে গৈ চাই ল'ব যদি পাহৰি গ'ল। আৰু আপোনালোকে অফিচিয়েল নটিফিকেশ্যনৰ লিংকো মই তলৰ ডেছক্ৰিপশ্যনত দি থ'ম, আপোনালোকে গৈ এবাৰ চাই ল'ব তেতিয়া কোনটো পোষ্ট আছিলে কি আছিলে। যিহেতু অফলাইনৰ ভিডিঅ' বহুতে নবনাই, পাহৰিয়ে গৈছে, কিছুমানে এপ্লাই কৰিলে। আৰু যিসকলেতো ভুল কৰিলে তেওঁলোকৰতো নাহেই, 100% এডমিট কাৰ্ড নাহে, সেইটো দেখা শুনা কথা। এইখিনিয়ে আজিৰ ভিডিঅ'টো ইমানতে ৰখাইছোঁ। ধন্যবাদ।